নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী আৰু নিউজ 18ৰ আমাৰ এই গুড মৰ্নিং 18ত প্ৰথমে আপোনালোকক লৈ আহিছো এই ডাঙৰ খবৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ আজি ভোট গণনা হ'ব আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা প্ৰক্ৰিয়া আজি নিৰ্ণয় হ'ব 2616 গৰাকী প্ৰাৰ্থীৰ ভাগ্য 243খন আসনত 2616 গৰাকী প্ৰাৰ্থীয়ে কৰিছিল প্ৰতিদ্বন্দিতা দুটা পৰ্যায়ত সম্পন্ন হৈছিল বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ 6 আৰু 11 নৱেম্বৰত দুটা পৰ্যায়ত সম্পন্ন হৈছিল নিৰ্বাচন আজি বহু প্ৰত্যাশিত বিহাৰ বিধানসভা নিৰ্বাচনৰ হ'ব ফলাফল ঘোষণা পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা মাত্ৰ 5 মিনিট আৰু এই 5 মিনিটৰ পিছৰ পৰা আৰম্ভ হ'ব ভোট গণনা সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে বিহাৰ বিধানসভা নিৰ্বাচনৰ এই ভোট গণনাৰ ওপৰত বা নিৰ্বাচনী ফলাফলৰ ওপৰত বিহাৰত কোনে মাৰিব সেই হাঁহি মহাগঠবন্ধন নে শাসকীয় এনডিএ দেশৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা অব্যাহত আছে 243খন আসনযুক্ত বিহাৰ বিধানসভাত চৰকাৰ গঠনৰ বাবে কোনো দল অথবা মৰ্চাক প্ৰয়োজন 121খন আসনৰ 2020 বৰ্ষত নীতিশ কুমাৰৰ নেতৃত্বত এনডিএ লাভ কৰিছিল সংখ্যাগৰিষ্ঠতা 2005 চনৰ পৰাই বিহাৰৰ ৰাজনীতিৰ অন্যতম চৰ্চিত ব্যক্তি নীতিশ কুমাৰ বিগত 20 বছৰে বিহাৰত মুখ্যমন্ত্ৰীৰ আসনত থকা ব্যক্তিজনে হৈছে নীতিশ কুমাৰ এইবাৰো নীতিশ কুমাৰৰ নেতৃত্বতে নিৰ্বাচনত অৱতীৰ্ণ হৈছে এনডিএ বিগ ব্ৰাদাৰ বিজেপিৰ অন্যতম সহযোগী নীতিশ কুমাৰৰ জেডিইউ চিৰাগ পাছৱানৰ এলজেপি জিতেন্দ্ৰ মাঝিৰ হাম উপেন্দ্ৰ কুশৱাহাৰ আৰএলপি ইপিনে নীতিশ কুমাৰক এইবাৰ প্ৰত্যাহ্বান জনাবলৈ লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱে সৰ্বশক্তি প্ৰয়োগ কৰে মহাগঠবন্ধনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হৈছে তেজস্বী যাদৱ বহু অভিলাষী প্ৰতিশ্ৰুতিৰে বিহাৰৰ জনতাৰ হৃদয় জয় কৰাৰ চেষ্টাত ব্ৰতী হ'ল তেজস্বী যাদৱ বিশেষকৈ প্ৰতিটো পৰিয়ালৰ একোজন সদস্যক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিয়ে লাভ কৰিলে বিশেষ চৰ্চা নীতিশ কুমাৰৰ শাসনকালৰ 20 বছৰীয়া অধিষ্ঠান বিৰোধী ঢৌক মূল সাৰথি কৰি ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলালে তেজস্বী যাদৱে বিহাৰৰ ৰাজনীতিত এইবাৰ চৰ্চাত থাকিল আন এজন নেতা প্ৰশান্ত কিশোৰৰ জনসুৰাজ পাৰ্টিৰ অভিষেক ঘটিল ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত জনসুৰাজ পাৰ্টিৰ ওপৰতো দৃষ্টি নিবদ্ধ থাকিব ৰাজ্যখনৰ জনতাৰ কেইবাটাও দিশৰ পৰা বিশেষ আকৰ্ষণীয় বিহাৰ বিধানসভা নিৰ্বাচন আজি ফলাফল ঘোষণা কৰা হ'ব আৰু প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব এইবাৰ বৃহৎ হাৰত ভোটদান হৈছে বিহাৰ বিধানসভাত 2020 বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ তুলনাত 9% অধিক হৈছে ভোটদানৰ হাৰ এইবাৰৰ বিধানসভা নিৰ্বাচনত গতিকে সেই দিশৰ পৰা বিশেষ তাৎপৰ্য বহন কৰিছে এইবাৰৰ বিধানসভা নিৰ্বাচন এখনৰ পিছত আনখন অভিলাষী আঁচনিৰ প্ৰতিশ্ৰুতিৰে এইবাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত তুলিছিল প্ৰতিটো ৰাজনৈতিক দলে আৰু শেহতীয়াকৈ নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ এখন আঁচনি মহিলাসকলৰ বাবে ৰূপায়ণ কৰা এখন আঁচনিয়ে বিশেষভাৱে গুৰুত্ব বহন কৰিলে এইবাৰ বিধানসভা নিৰ্বাচনত আমি নিউজ ৰুমৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক মৃদুপৱন বৰাৰ সৈতে সংযুক্ত হৈছোঁ মৃদুপৱন ইতিমধ্যে এক্সিট পোলৰ যিখিনি তথ্য সেয়া দেশবাসী অৱগত হৈছে কিন্তু আজি হ'ব সঠিক ফলাফল প্ৰকৃত ফলাফল আজি সন্মুখলৈ আহিব 8 বাজিবলৈ মাত্ৰ 2 মিনিটৰ ব্যৱধান মৃদু সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে বিহাৰ বিধানসভা নিৰ্বাচনী ফলাফলৰ ওপৰত হয়চক আজি বহু প্ৰত্যাশিত বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব আৰু আপুনি ইতিমধ্যে কৈছে যে 8 বাজিবলৈ আৰু 2 মিনিট বাকী আছে ইয়াৰ পিছতে তাত ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে সকলোৰে দৃষ্টি থাকিব বিহাৰত আৰু দেশৰ ৰাজনীতিৰ এতিয়া অভিকেন্দ্ৰ বিহাৰ কাৰণ এই 2025 বৰ্ষৰ অন্তিমটো এয়া বিধানসভা নিৰ্বাচন ইয়াৰ পিছত এই 2025 বৰ্ষত আৰু কোনো ৰাজ্যত বিধানসভা নিৰ্বাচন নাই ইয়াৰ পিছত 2026ত অসম পশ্চিমবংগ তামিলনাডুকে ধৰি এনেকুৱা কেইবাখনো ৰাজ্যত বিধানসভা নিৰ্বাচন আছে আৰু বিহাৰৰ এই নিৰ্বাচনৰ আজিৰ ফলাফল সেইভাবে বহুটা আসলে তাৎপৰ্য বহন কৰিছে বিশেষকৈ 2005 চনৰ পৰা এগৰাকী নীতিশ কুমাৰে কেতিয়াবা যদি এনডিএ কেতিয়াবা আপোনাৰ মহাগঠবন্ধনৰ লগত থাকি মুখ্যমন্ত্ৰীৰ আসনত তেওঁ অধিষ্ঠিত হৈয়ে আছে সেইগৰাকী নীতিশ কুমাৰৰ বিৰুদ্ধে এইবাৰ মহাগঠবন্ধনে যেনে ধৰণে আসলে প্ৰত্যাহ্বান আনিব বিচাৰিছিল বা তেওঁলোকে যি ধৰণে প্ৰতিশ্ৰুতি দি এনডিএক পৰাভূত কৰিবৰ কাৰণে চেষ্টা চলাইছিল এই সকলোৰে প্ৰতিফলন ঘটিব আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ যি ফলাফল ঘোষণা হ'ব এই ফলাফলত আৰু আপুনি ইতিমধ্যে আৰু এটা কথা কৈছে যে ভোটদানৰ যিটো হাৰ অৰ্থাৎ ভোটদানৰ হাৰটো যদি আমি চাবলৈ যাওঁ বিহাৰৰ ইতিহাসত সৰ্বাধিক ভোটদানৰ হাৰ এবাৰ ভোটদানৰ যিটো হাৰ সেই হাৰে এক প্ৰকাৰ অভিলেখ ৰচনা কৰিছে
বিশেষকৈ মহিলাৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ 71% ক্ৰছ কৰিছে, অৰ্থাৎ 71%ৰো অধিক ভোটদান কৰিছে মহিলাসকলে। আৰু তাৰ তুলনাত কিন্তু পুৰুষৰ ভোটদানৰ হাৰ হৈছে 62%, 62%। আৰু মহিলা আৰু পুৰুষৰ এই ভোটদানৰ হাৰৰ পাৰ্থক্যটো খুব গুৰুত্বপূৰ্ণ হ'ব এইকাৰণেই যে বিহাৰত কোৱা হয় যে মহিলাসকলে যাক ছাপৰ্ট কৰে বা যাক সমৰ্থন কৰে বা তেওঁলোকৰ ভোট যাৰ পক্ষে যায়, অৰ্থাৎ এইবেলিও তাৰ ব্যতিক্ৰম নহ'ব, মহিলাসকলেই নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। হয়, সকলো বিশ্লেষকে এইটো কথা ঠাৱৰ কৰিছে বা অনুমান কৰিছে যে মহিলাসকলৰ ভোটাৰ এইবাৰো এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব মহিলাসকলে। বিশেষকৈ 2020 চনত যদি চাবলৈ যাওঁ তেতিয়া মহাগঠবন্ধন আৰু NDA অৰ্থাৎ মহাজোঁট আৰু NDAৰ মাজৰ যিটো ভোটৰ লাভ কৰা ভোটদানৰ পাৰ্চেণ্টেজ বা ভোটৰ হাৰ সেইটো খুব কম আছিলে, খুব এটা কম মাৰ্জিন, নেৰ' মাৰ্জিন এটা আছিলে। আৰু যি নেৰ' মাৰ্জিন আছিলে তাৰ প্ৰায় 12,000 ভোট আছিলে। এই 12,000 ভোটটো মহিলাসকলৰ ছাপৰ্টৰ বাবেই লাভ কৰিছিল নীতিশ কুমাৰে বুলি বহুতে দাবী কৰে বা তেনেধৰণে কোৱা হয়। অৰ্থাৎ মহিলাসকলৰ এই যিটো ভোটদানৰ হাৰ সেই হাৰে কিন্তু নীতিশ কুমাৰ বা NDAক তেওঁলোকে সমৰ্থন জনাই আহিছে। আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এইবাৰ বিধানসভা নিৰ্বাচন ঘোষণা কৰাৰ পূৰ্বে যেতিয়া জীৱিকা দিদি নামৰ যিখন জীৱিকা দিদিসকলক যেতিয়া 10,000কৈ টকা তেওঁলোকৰ একাউণ্টত জমা কৰাই দিয়া হৈছিল, য'ত নেকি 1 কোটিৰো অধিক মহিলাই এই আঁচনিৰ ধন লাভ কৰিছে বা হিতাধিকাৰী আছে, এই 1 কোটিৰো অধিক মহিলা হিতাধিকাৰীৰ যেতিয়া তেওঁলোকে কাৰ পক্ষত ভোটদান কৰিছে বা তেওঁলোকে কাক ছাপৰ্ট কৰিছে বা সমৰ্থন কৰিছে সেয়া খুব গুৰুত্বপূৰ্ণ। যদি তেওঁলোকৰ ভোট যদি একপক্ষীয়ভাৱে নীতিশ কুমাৰ বা NDAলৈ গৈছে তেন্তে এই মহাজোঁটতকৈ কিন্তু বৰ্তমান এডভান্টেজ পইণ্টত থাকিব পাৰে NDA, সেই কথাটো এক্সিট পলসমূহেও দাবী কৰিছে। আৰু আন এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল যে জনসুৰাজ পাৰ্টীয়ে হয়তো বহুতে এক্সিট পলসমূহে এটা কথা কৈছে যে পাৰ্টীটোৱে হয়তো আসন লাভ নকৰিব পাৰে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা যদি বিজেপি JDU বা NDAক সমান্তৰালকৈ কোনোবা সমষ্টিত আপোনাৰ মহাগঠবন্ধনৰ পাৰ্টীক তেওঁলোকে আচলতে বিপদত পেলাইছে বা তেওঁলোকৰ ভোট কাটি আনি কাৰোবাক বেলেগ পাৰ্টীক জয়ী কৰাত সহায় কৰিছে, এই ধৰণৰবিলাক আলোচনা চলি আছে। এইবাৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল এতিয়া যেতিয়াৰ পৰা কাউণ্টিং আৰম্ভ হ'ব তেতিয়াৰ পৰা আচলতে খুব এটা গুৰুত্বপূৰ্ণ হ'ব। আৰু ৰাজনীতিৰ পথ পৰিৱৰ্তন সঘনাই হৈ থাকে নে হয়নে নহয়, বা এটা পক্ষই এটা ওৱান চাইডেড এখন ইলেকশ্যনেই হয় নেকি, এই গোটেইবিলাক দিশ আমি 8 বজাৰ পিছত ক্ৰমান্বয়ে গম পাম। কিন্তু খুব এটাই গুৰুত্বপূৰ্ণ কথা যে এই বিহাৰৰ যিটো নিৰ্বাচন, এই বিহাৰ নিৰ্বাচনৰ এটা দেশজুৰি ৰাজনীতিৰ প্ৰভাৱ পৰিব। বিশেষকৈ কেন্দ্ৰত থকা বিজেপিৰ অন্যতম এবাৰ সাৰথী JDU আৰু JDUৱে 16জনকৈ সাংসদৰ তেওঁলোকৰ যি ছাপৰ্ট লাভ কৰি আছে কেন্দ্ৰত, তাৰ এই JDUৱে তেওঁলোকৰ যি নীতি বা তেওঁলোকৰ যিটো আধিপত্য, সেই আধিপত্য এইবাৰ বিহাৰত কিমান ধৰি ৰাখিব পাৰে সেয়া খুব গুৰুত্বপূৰ্ণ হ'ব। আৰু LJP চিৰাগ পাছোৱানৰ 2020 চনত LJP NDAৰ সৈতে নাছিলে, চিৰাগ পাছোৱানে প্ৰায় 6% ভোট কৰ্তন কৰিছিলে NDAৰ, যাৰ ফলত NDA লোকচানৰ সন্মুখীন হৈছিল আৰু JDUৰ কেইবাজনো প্ৰাৰ্থী পৰাভূত হৈছিল। কিন্তু এইবাৰ যদি LJPৰ যি 6% ভোট, সেই 6% ভোট যদি NDAত ডাইৰেক্টলি তেওঁলোকৰ লাভ কৰে বা তেওঁলোকে সেই ট্ৰান্সফাৰ হৈছে, তেন্তে JDU এইবাৰ হয়তো এটা ভাল ফলাফল লাভ কৰিব। 2020ত যেতিয়া তেওঁলোকে 43খন আসন লাভ কৰিছিলে, এইবাৰ হয়তো তেওঁলোকৰ আসন 50ৰ অধিক হ'ব পাৰে। আৰু সেই যিটো পূৰ্বানুমান, সেই পূৰ্বানুমানে এক্সিট পল কৰিছে। অৰ্থাৎ কেইবাটাও দিশ আছে যিবিলাক দিশে আচলতে গোটেই ৰাজ্যখনৰ ৰাজনীতি অত্যন্ত আকৰ্ষণীয় কৰি তুলিছে। আৰু বিশেষকৈ গুৰুত্বপূৰ্ণ আৰু এটা কথাটো হৈছে যে জাতপাত ভিত্তিৰ যিটো ৰাজনীতি, বিহাৰৰ ৰাজনীতিত কেতিয়াও আপুনি জাতপাতক এতিয়ালৈকে আপুনি নস্যাৎ কৰি দিব নোৱাৰে। তাত আপোনাৰ বিভিন্ন ধৰণৰ মুছলিম আছে, যাদৱ আছে, কৈৰী আছে, কুৰ্মী আছে, মাল্লা আছে, এনেধৰণে বিভিন্ন সৰু বিভিন্ন জাতি আছে। এইসকলৰ ভোট কোন পক্ষে কেনেকৈ যায়, কাৰণ যিবিলাক সৰু পাৰ্টি, জিতানুৰাম মাঝিৰ ভাম নামৰ যিটো পাৰ্টি, সেই পাৰ্টিটোৱে এটা পক্ষক প্ৰতিনিধিত্ব কৰে, LJP চিৰাগ পাছোৱানে এটা পক্ষক সমৰ্থন কৰে, আন এটা পাৰ্টি হৈছে আপোনাৰ উপেন্দ্ৰ কুশৱাহাৰ RLPয়ে তেওঁলোকে কুশৱাহা যিটো কমিউনিটি, তেওঁলোকে কৈৰী কুৰ্মী তেওঁলোকক সমাজৰ প্ৰতিনিধিত্ব কৰে। আচলতে প্ৰতিটোৰ যি দল, সৰু দল, এই সৰু দলসমূহে এটা জাতিক প্ৰতিনিধিত্ব কৰে, এই ধৰণে প্ৰতিনিধিত্ব কৰে। তেওঁলোকে তেওঁলোকৰ পক্ষত ভোটখিনি পৰিছেনে নাই বা তেওঁলোকে সেই ছাপৰ্ট লাভ কৰিব পৰিছে নাই। যিগৰাকী মহাগঠবন্ধনৰ যিগৰাকী উপমুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী মুকেশ চাহানী হৈছে ফিচাৰমেন, অৰ্থাৎ মাল্লাহ কমিউনিটিৰ এগৰাকী নেতা। মাল্লাহ কমিউনিটিৰ নেতাগৰাকীক তেওঁলোকে উপমুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে কৰিছে। তেওঁলোকৰ এটা ভোটৰ পাৰ্চেণ্টেজ আছে তাত, তেওঁলোকে কাক ছাপৰ্ট কৰিছে। আৰু মুকেশ চাহানীক লগত লৈ ৰাহুল গান্ধীয়ে মাছ ধৰিবলৈ নামিছিল, কিয় ধৰিছিলে সেইটো এটা ভোটৰ ইংগিতেই আছিল বা ভোট লাভৰ এটা সমীকৰণেই আছিল। এই কথাবিলাক আজি যেতিয়া কাউণ্টিং আৰম্ভ হ'ব, যেতিয়া ভোট গণনা হ'ব, সকলোবিলাক কথাই আচলতে পৰিস্ফুট হ'ব। জয়ন্ত,
মৃদুপৱন, যদি আমি নিৰ্বাচনী ইতিহাস চাওঁ বিহাৰত, তেতিয়াহ'লে 2000 চনৰ আগলৈ যেতিয়াই ভোটদানৰ শতাংশ বৃদ্ধি হয় বা ভোটদানৰ হাৰ বৃদ্ধি হয়, তেতিয়াহ'লে চৰকাৰ সলনি হয়। কিন্তু 2000 চনৰ পিছৰ পৰা বা 2005 চনৰ পৰা সেই ধাৰাটো সলনি হৈছে, এটা নতুন ধাৰা বা যিমানেই ভোটদানৰ হাৰ বৃদ্ধি হৈছে চৰকাৰ কিন্তু সলনি হোৱা নাই। গতিকে 2025 চনৰ অৰ্থাৎ আজি যি ফলাফল ঘোষণা কৰা হ'ব, এক্সিট পোলে অৱশ্যে সেই সমীকৰণেই দেখুৱাইছে, কিন্তু তাৰ বিপৰীতে মহাগঠবন্ধনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱে সন্তুষ্টি প্ৰকাশ কৰিছে যে ভোটদানৰ হাৰে মহাগঠবন্ধনৰে চৰকাৰ গঠনৰ ইংগিত দিছে। চাওক, যেতিয়াৰ পৰা আপুনি প্ৰস্তুতই কৰিছে যে যেতিয়াই বিহাৰত ভোটদানৰ হাৰ বাঢ়ে তেতিয়াই আচলতে বিৰোধী লাভান্বিত হয়। যিটো শাসকীয় দল, সেই শাসকীয় দলটো কিন্তু উত্থান নঘটে। আপুনি যদি 1990 চনলৈ চাই, যেতিয়া লালু প্ৰসাদ যাদৱৰ উত্থান হৈছিল, সেইটো সময়ত ভোটদানৰ হাৰ বৃদ্ধি পাইছিল। তাৰ পৰৱৰ্তী সময়ত লালু প্ৰসাদ যাদৱ যেতিয়াই জয়ী হৈছে, তেওঁলোকৰ ভোটদানৰ হাৰ 60%ৰো অধিক হৈছে। অৰ্থাৎ যেতিয়া 60%ৰ অধিক ভোটদানৰ হাৰ হয়, তেতিয়াই বিহাৰত লালু প্ৰসাদ যাদৱৰ উত্থান ঘটে। এবাৰ যদিও নিৰ্বাচনী যিখন ফিল্ড, সেই ফিল্ডত লালু প্ৰসাদ যাদৱ নাথাকিব পাৰে, কিন্তু তেওঁৰ পুত্ৰ তেজস্বী যাদৱ আছিল, আৰু তেজস্বী যাদৱ আছিল মহাগঠবন্ধনৰ আচলতে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী। কিন্তু তাৰ পিছতো বহুতে কৈছে যে এই যিটো ভোটদানৰ যিটো হাৰ নীতিশ কুমাৰৰ পক্ষে বঁটা বলিব বুলিয়ে বহুতে দাবী কৰিছে বা অনুমান কৰা হৈছে। এইকাৰণে কৰা হৈছে যিহেতু তাত এটা SIR চলোৱা হৈছিল, যিটো স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন চলোৱা হৈছিল, ভোটাৰ তালিকাৰ ব্যাপক সংশোধনী চলোৱা হৈছিল। বহু ভোটাৰ তাৰ পৰা কৰ্তন হৈছিল, যিবিলাক ডুপ্লিকেট ভোটাৰ হয়, কোনোবা মৃত্যু হৈছিল বা কোনোবা বেলেগ ঠাইত তেওঁলোকে বেলেগ ঠাইতো ভোটদান কৰে। এই ব্যক্তিসকলক আঁতৰাই দিয়াৰ কাৰণেও বহুতে দাবী কৰিছে যে, বা নিৰ্বাচনীয়ে কৈছে যে এইবাৰ সেইকাৰণেও ভোটদানৰ হাৰ বৃদ্ধি পাইছে। একে সময়তে মহিলাৰ যিটো তেওঁলোকৰ ভোটদানৰ যিটো তেওঁলোকৰ গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ সঁহাৰি বা তেওঁলোকে যি ধৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিলে, এইটোৰ দ্বাৰাও আচলতে বিহাৰত এইবাৰ ভোটদানৰ হাৰ বৃদ্ধি পালে বুলি দাবী কৰিছে। আৰু ছট পূজা আছিলে, ছট পূজা থকাৰ বাবেও হয়তো বহু লোক আছিলে যিসকল বাহিৰৰ বেলেগ ৰাজ্যত থাকে, তেওঁলোক তালৈ গৈছিলে। অসমত থকাও বিভিন্ন ব্যক্তি তালৈ গৈছিলে, আৰু ছট পূজা থকাৰ বাবে প্ৰথম পৰ্যায়ত হয় বা দ্বিতীয় পৰ্যায়ত তেওঁলোকে ভোটদান কৰি আকৌ তেওঁলোকে যিবিলাক ৰাজ্যত কাম কৰি আছে বা তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে, সেইবিলাক মানুহবিলাক তেওঁলোকে উভতি আহিছিলে। কেইবাটাও কাৰক আছে, যিকেইটা কাৰকৰ বাবে এইবাৰ বিহাৰত বিধানসভা নিৰ্বাচনত আচলতে ভোটদানৰ হাৰ বৃদ্ধি পালে। এই ভোটদানৰ হাৰৰ বৃদ্ধি পালে এতিয়ালৈকে আপুনি আজিৰ দিনটোত এইটো কৈ দিব নোৱাৰে ভাৰতৰ ৰাজনীতিত, এইকাৰণে যে বহু ক্ষেত্ৰত দেখা পোৱা গৈছে এনেকুৱা কিছুমান ৰাজ্য আছে য'ত নেকি ভোটদানৰ হাৰ বৃদ্ধি হৈ যায়। বৃদ্ধি হৈ যোৱাৰ লগে লগে কোৱা হয় যে ইয়াতে আপোনাৰ যিখন চৰকাৰ থাকে বা যিটো দলে চৰকাৰ গঠন কৰি থাকে তেওঁলোক পৰাভূত হ'ব, কিন্তু তেনেকুৱা হোৱা নাই। সেয়া আপুনি যদি মহাৰাষ্ট্ৰলৈ চায়, সেয়া আপুনি হাৰিয়ানাত চায়, এনেধৰণে বহুকেইখন ৰাজ্যত এইবাৰ এইটো ওলোটা হৈছে। সেইকাৰণে এনেকৈ কোৱা হয়, তেতিয়া যিটো দল জয়ী হৈ তেওঁলোকে কয় যে এয়া অধিষ্ঠান বিৰোধী ধন নহয়, এয়া তেওঁলোকৰ পক্ষে থকাহে আচলতে যিটো ইনকামবেঞ্চি বুলি কোৱা হয়, ইনকামবেঞ্চিয়ে এয়া বঁটা বুলি কোৱা হয়। সেইকাৰণে ভোটদানৰ হাৰ পূৰ্বৰ দিশবিলাক যদি চাবলৈ যাওঁ, তেন্তে এইটো কথা হয় বিহাৰত যে ভোটদানৰ হাৰ বৃদ্ধিৰ লগে লগে চৰকাৰ সলনি হয়। কিন্তু আজিৰ দিনটোত আপুনি এইটো কৈ দিব নোৱাৰে হঠাৎ যে ভোটদানৰ হাৰ বৃদ্ধি হোৱাৰ লগে লগে আচলতে নীতিশ কুমাৰৰ পতন ঘটিব বা NDAৰ পতন ঘটিব। কিন্তু ইয়াৰ বিভিন্ন কাৰক ইতিমধ্যে আলোচনা হৈছে বা বিভিন্ন কাৰকৰ কথা কোৱা হৈছে। এই কাৰকসমূহে কাক সহায় কৰে, সেয়া নীতিশ কুমাৰক নে সেয়া আপোনাৰ তেজস্বী যাদৱক, সেইবিলাক এতিয়া আজিৰ দিনটোত যেতিয়া পৰা কাউণ্টিং আৰম্ভ হ'ব, ভোট গণনা আৰম্ভ হ'ব, তাৰ পিছৰ সময়ছোৱাত আচলতে দেখা পোৱা যাব। আৰু এইবিলাক দিশেই হ'ব আটাইতকৈ আলোচ্যৰ বিষয়। জয়ন্ত, প্ৰতিশ্ৰুতিৰ বন্যা বৈছিল। আজি আমি নিৰ্বাচনী প্ৰচাৰ অভিযান দেখিছিলোঁ মৃদুপৱন। বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো দলে সৰ্বশক্তি প্ৰয়োগ কৰিছিল, কাৰণ বিজেপিৰ সন্মান ৰক্ষাৰ যুঁজ, লগতে JDUৰ পুনৰ সন্মান ৰক্ষাৰ যুঁজ, একেলগে ৰাহুল গান্ধীৰ সন্মুখত অগ্নি পৰীক্ষা বিহাৰ বিধানসভা নিৰ্বাচন। তেজস্বী যাদৱ, যি নেকি মহাগঠবন্ধনে এটাৰ পিছত আনটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, ভাই বেহেন আঁচনিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি, কিন্তু তাৰ পিছত নীতিশ কুমাৰৰ সেই অভিলাষী আঁচনিখনে যেন সকলো পথ পৰিৱৰ্তন ঘটাই দিলে বিহাৰ বিধানসভা নিৰ্বাচনৰ। আপুনি ইতিমধ্যে উল্লেখ কৰিছে 10,000 টকা প্ৰত্যক্ষভাৱে মহিলাসকলৰ বেংক একাউণ্টলৈ গৈছে। মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা, যিখন অভিলাষী আঁচনি, হঠাৎ ৰূপায়ণ কৰা হ'ল। চাওক, প্ৰতিশ্ৰুতি দুইটা পক্ষই দিছে, কি NDA কি বিৰোধী পক্ষ, দুইটা পক্ষই আচলতে প্ৰতিশ্ৰুতি দিছে। তাৰ ভিতৰত যিটো মহিলা জীৱিকা নিধিৰ কথা কোৱা হৈছে 10,000 টকা, এইটোৰ সাংঘাতিক প্ৰভাৱ পৰিছে বিহাৰ নিৰ্বাচনত। মহিলাসকলৰ যদি আপুনি বিভিন্ন সংবাদ মাধ্যমত তেওঁলোকৰ আমাৰ নিউজ 18 হওক বা অন্যান্য বিভিন্ন সংবাদ সংস্থাত তেওঁলোকৰ যিবিলাক মন্তব্য হিতাধিকাৰীসকলৰ, তাৰ পৰা এটা স্পষ্টকৈ ৰেঙনি ৰাখা এটা প্ৰতিফলন ঘটে তেওঁলোকৰ বক্তব্যসমূহত, যে তেওঁলোক 10,000 টকাটোক লৈ অত্যন্ত সুখী। আৰু তেওঁলোকে এইটো দাবী কৰিছে যে এয়া আৰম্ভণি, নীতিশ কুমাৰ যদি আকৌ চৰকাৰ আহে, এনেকুৱা বহু মহিলাও আছে, তেওঁলোকে দাবী কৰিছে যে নীতিশ কুমাৰ যদি আকৌ মুখ্যমন্ত্ৰী পদত থাকে, হয়তো ইয়াতকৈ আৰু পৰৱৰ্তী
পৰৱৰ্তী সময়ত অধিক টকা তেওঁলোকে লাভ কৰিব বেংকৰ একাউণ্টত সেইকাৰণে 10,000 টকাৰ যিখন আঁচনি এইটো এইবাৰ নিৰ্বাচনৰ অত্যন্ত এটা প্ৰভাৱ বিস্তাৰ কৰা এখন আঁচনি আৰু এই 10,000 টকা হয়তো আজিৰ যিটো বিহাৰৰ নিৰ্বাচনৰ ফলাফল এইটো ট্ৰাম্প কাৰ্ড হ'ব পাৰে আৰু ইফালে যদি আপুনি মহাগঠবন্ধনৰ ক্ষেত্ৰত চাই মহাগঠবন্ধনৰ ট্ৰাম্প কাৰ্ড হ'ব পাৰে যিটো প্ৰতিটো পৰিয়ালৰ একোজনকৈ সদস্য হ'লেও এটাকৈ চাকৰি দিয়াৰ যিটো প্ৰতিশ্ৰুতি অৰ্থাৎ নিবনুৱাৰ সংস্থাপন বা নিবনুৱাৰ যিটো সমস্যা বিহাৰৰ বাবে এটা ডাঙৰ সমস্যা আৰু এই নিবনুৱা সমস্যা এবাৰ এটা ইস্যুত পৰিণত হৈছে পৱন খন্তেক সময় আপোনাক ক'বলৈ অনুৰোধ জনাইছোঁ এই মুহূৰ্তৰ কিছু আমি আপডেট জনাব বিচাৰিছোঁ ভোট গণনা আৰম্ভ হৈছে আৰু এই মুহূৰ্তত 8 বজাৰ পৰা এই 8:09 কিছু এই মুহূৰ্তত এটা অগ্ৰগতিৰ ফলাফল দেখিবলৈ পোৱা হৈছে টেলিভিছন স্ক্ৰীনত আমি ফ্লেছ কৰিছোঁ য'ত নেকি NDA দুখন আসনত বৰ্তমান অগ্ৰগতি লৈছে বিগ ব্ৰেকিং নিউজ NDA দুখন আসনত অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তত মহাগঠবন্ধনৰ কোনো অগ্ৰগতি নাই 8:09 এয়া ভোট গণনা আৰম্ভ হৈছে 8 বজাৰ পৰা আৰম্ভ হোৱা ভোট গণনাৰ এয়া আৰম্ভণি দেখিবলৈ পোৱা হৈছে NDA খাতা খুলিছে দুখন আসনৰ অগ্ৰগতি এই মুহূৰ্তত NDAৰ পক্ষত এয়া আমি দেখুৱাইছোঁ টেলিভিছন স্ক্ৰীনত বিহাৰ বিধানসভা নিৰ্বাচন 243খন আসনযুক্ত এই বিধানসভা নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হ'ব ভোট গণনা পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে যথেষ্ট আকৰ্ষণীয় এই ৰণ বিহাৰ বিধানসভাৰ য'ত NDA বৰ্তমান খাতা খুলিছে দুখন আসনেৰে দুখন আসনৰ অগ্ৰগতিৰে এই মুহূৰ্তৰ আপডেট আহিছে আমাৰ হাতলৈ এই আপডেট আমি দেখুৱাইছোঁ 6খন আসনত অগ্ৰগতি লাভ কৰিছে এয়া 8:10 মিনিটৰ ভিতৰত এইখিনি অগ্ৰগতি NDA 6খন আসনৰ অগ্ৰগতিৰে খাতা খুলিছে এয়া নিৰ্বাচনী ফলাফল ঘোষণা হ'ব আজি পুৱা 8 বজাৰ পৰা ভোট গণনা আৰম্ভ হৈছে 6খন আসনত অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তত NDA মৃদু পৱন এয়া আৰম্ভণি আৰু EVM হয়তো বেলট পেপাৰ খুলিছে সম্ভৱতঃ প্ৰথম পৰ্যায়ত তাৰপিছত EVMলৈ যাব যিসকল চৰকাৰী চাকৰিয়াল বা তেওঁলোকে বেলটত তেওঁলোকে যি ভোটদান তেওঁলোকৰ ভোটদানৰ যিটো গণতান্ত্ৰিক অধিকাৰ সেই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে এয়া জাষ্ট আৰম্ভণি আৰু এই আৰম্ভণি দেখিছোঁ যে প্ৰথম পৰ্যায় যেতিয়া আৰম্ভ হৈছে কাউণ্টিং তেতিয়া NDAৰ প্ৰাৰ্থীয়ে আগবাঢ়ি থকা বুলিয়ে কৈছে কিন্তু সময় পাগৰে হয়তো আমি 9 বজাৰ লগে লগে এটা পিকচাৰ পাম কিছু আসনৰ ফলাফল মানে কি আপোনাৰ এটা ট্ৰেণ্ড এটা আমি ছেট হ'ব যে এই ট্ৰেণ্ডটো এটাত হ'ব নে নহয় সেইবিলাক দিশ আমি চাব লাগিব হয়তো সময় যিমানে আগবাঢ়ি যাব তাৰ দৃশ্যপটটো আমি ভালদৰে বুজিবলৈ সক্ষম হ'ব দৃশ্যপট সলনিও হৈ থাকিব পাৰে কেতিয়াবা 11 বজালৈ যিটো দল আগবাঢ়ি থাকে হয়তো সেইটো দল কেতিয়াবা পিছ পৰিও যায় এই ধৰণৰ হাৰিয়ানাৰ বিধানসভা নিৰ্বাচন আমি দেখিছোঁ বিহাৰতো অনুৰূপ ঘটনা 2015 চনত ঘটিছিলে 2020 চনতো একে হৈছিলে অৰ্থাৎ সেইকাৰণে এতিয়া প্ৰথম অৱস্থাত আমি কৈ দিব পৰা নাযায় কিন্তু আমি এতিয়া 8 বাজিছে হয়তো আৰম্ভ হৈছে জাষ্ট আৰম্ভহে হৈছে ইয়াৰ পিছত আৰু 1 ঘণ্টা আৰু 2 ঘণ্টা সময় আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হ'ব এই সময়ছোৱাত কি ট্ৰেণ্ড ছেট হয় আপোনাৰ বিহাৰত সেয়া কাউণ্টিঙত ফলাফলত এয়া খুব গুৰুত্বপূৰ্ণ হ'ব এয়া লক্ষণীয় হ'ব জয়ন্ত নিশ্চয় এয়া আমি দেখুৱাই আছোঁ মৃদু পৱন আপুনি সংযুক্ত হৈ থাকক যিখন তালিকা এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে মহাগঠবন্ধনৰ তালিকাও আমি দেখুৱাইছোঁ লগতে NDAৰ যিসমূহ মিত্ৰ দল আছে সেই মিত্ৰ দলসমূহে কোনে কেইখন আসন লাভ কৰিছে সেয়াও সবিস্তাৰে অগ্ৰগতি লাভ কৰিছে সেয়াও আমি সবিস্তাৰে আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছোঁ এয়া অগ্ৰগতি NDA 12খন আসনত অগ্ৰগতি লাভ কৰিছে মহাগঠবন্ধনে 6খন আসনত এই মুহূৰ্তত অগ্ৰগতি লাভ কৰিছে লগতে মিত্ৰ দলসমূহৰ কোনে কেইখন আসন এই মুহূৰ্তত অগ্ৰগতি লাভ কৰিছে সেয়াও আমি আপোনালোকক জনাইছোঁ বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে 8 বজাৰ পৰা প্ৰথমে বেলট গণনা তাৰপিছত EVM গণনা হ'ব NDA 14খন আসনত অগ্ৰগতি লৈছে মহাগঠবন্ধনে 9খন আসনত অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তত লগতে আমি দেখুৱাম সেই তালিকাখনো য'ত নেকি মিত্ৰ দলসমূহৰ কোনে কেইখন আসন লাভ কৰিছে JDU এই মুহূৰ্তত অধিক আসন লাভ কৰা বুলি এই মুহূৰ্তত জানিব পৰা হৈছে NDA 15 মহাগঠবন্ধন 10 এয়া ভোট গণনা কেন্দ্ৰৰ আমি দৃশ্য দেখুৱাইছোঁ মূৰ তুলিব নোৱাৰা এটা পৰিৱেশ সকলো ব্যস্ত হৈ পৰিছে এই মুহূৰ্তত পুৱা 8 বজাৰ পৰা এই ব্যস্ততা দেখিবলৈ পোৱা হৈছে ভোট গণনা কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তাৰ মাজেৰে বৰ্তমান ভোট গণনা চলিছে এয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা কেন্দ্ৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছোঁ এয়া মহাগঠবন্ধনৰ RJD 10খন আসন অগ্ৰগতি লৈছে NDAৰ আমি দেখুৱাইছোঁ আসনৰ অগ্ৰগতি 15খন আসনত অগ্ৰগতি মহাগঠবন্ধনে 13খন আসনত অগ্ৰগতি লাভ কৰিছে অৰ্থাৎ কানে কাণ মাৰি এই মুহূৰ্তত আগবাঢ়িছে NDA আৰু মহাগঠবন্ধন